চাৰিওফালৰ পৰিৱেশ পৰিস্থিতি খুবেই বেয়া, মনবোৰো বেয়া। এইকেইদিন ছ'চিয়েল মিডিয়াত জুবিন দাৰ ভিডিঅ'ৰ বাহিৰে দেখোন বেলেগ ভিডিঅ' চাবলৈ মনেই নোযোৱা হৈছে আৰু তাতে খোৱা বোৱাৰ ভিডিঅ'বোৰ আৰুৱে আমনিদায়ক লগা হৈছে আৰু মনবোৰ মানে ইমানেই বেয়া, খাব লাগে বাবেই খাইছোঁ, কৰিব লাগে বাবেই কৰি আছোঁ, এনেকুৱাই হৈ আছে। আৰু বহুত দিনৰ মূৰত মনটো মানে বেয়া লাগি থকাত ওলাই গ'লোঁ। লগৰ এজনীয়ে খুব জোৰকৈ মাতিলে, মোৰো অলপমান কাম আছিল, সেয়েহে ওলাই গ'লোঁ তাহাঁতৰ ঘৰলৈকে আৰু তাহাঁতৰ দুজনীক লগ পাই অকণমান মুখত হাঁহি বিৰিঙিছে আৰু কি কৰিম, উপায় নাই। নিজৰ স্মৃতিবোৰ ধৰি ৰাখিবলৈ যিহেতু ফেচবুকে উপযুক্ত ঠাই, গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰি ৰাখিছোঁ। মনবোৰ বেয়া হ'লেও নিজৰ বাবে সামৰি ৰাখিছোঁ। নমস্কাৰ, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহি পালোঁ পৰিস্মিতাহঁতৰ ঘৰত আৰু আহি পাই ইমান ধুনীয়া দৃশ্য এটি দেখিলোঁ। চাহকাপ খাই উঠিয়ে দেখিছোঁ পৰিস্মিতাৰ হাজবেণ্ড আৰু লগৰ কেইজন ইমান মাছ ধৰি আনিছে নহয়। পুখুৰী সিঁচি পেলাই ইমানেই বেছি মাছ পালে, এয়া দেখিয়ে ভাল লাগি গৈছে। বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ দেখিছোঁ আৰু এনেদৰে ইমান বেছি মাছ ধৰি অনা দেখিছোঁ, খুবেই ভাল লাগিলে। গতিকে ভিডিঅ'টো এইখিনি কৰি ৰাখিলোঁ দেই, কাৰণ ইমান বছৰৰ পাছত এনেকৈ দেখি পাইছোঁ। আমাৰ ঘৰতে, মাৰ ঘৰতে এনেকৈ ধৰিছিলে, তেতিয়াই দেখা আৰু তাৰপাছত আৰু বিয়া হোৱাৰ পাছত এইটো পৰিৱেশ দেখাই নাই। আৰু আমিও পাকঘৰত ইফালে কামত লাগি থকাৰ মাজতে ইহঁতি আকৌ আমাৰ ছোৱালীকেইজনীয়ে সেইফালে খেলা ধূলাত লাগিলে। তাহাঁতি তিনিজনী লগ পাই খুব ফূৰ্তি পাইছে, বহুত দিনৰ মূৰত লগ পাইছে আৰু তিনিজনী খেলাত ব্যস্ত হৈ পৰিছে। এতিয়া যাওঁ আমিও পাকঘৰৰ কামত লাগোগৈ আৰু পাছত আপোনালোকক দেখুৱাই আছোঁ। আমাৰ ৰান্ধনী বাইদেউ কি মাংস বনাইছানো? সেয়া হাঁহ, কোমোৰা আৰু আলু বনাইছে। আৰু ইফালে আৰু এইটো তোমাৰ ওচৰতে দেখাই দিয়া, এইটো ফ্ৰাই হ'ব চাগে। এইটো ফ্ৰাই বনাইছোঁ দেই, ধুনীয়া হৈছে কালাৰ চলাৰ, পুৰা তেল ওলাইছে ন? তেল একদম অকণমান দিছোঁ আৰু কাতি মাহত তেল মাৰে যে তেনেকৈ অকণমানহে দিছোঁ। এতিয়া ইমানেই তেল ওলাই গৈছে নহয়। কাতি হাঁহত কাতি হাঁহত আহিছে, কাতি মাহত পাতি হাঁহৰ তেল। এইটো কোমোৰা সৈতে গ্ৰেভি আৰু পৰিস্মিতাৰ ঘৰত এয়া বনাই আছোঁ। আজি আমি ঘৰতে আহিলে মোৰ এইটো ৰান্ধনি দায়িত্ব পৰে আৰু তাই মোক এদিনো বনাই নোখোৱা পৰিস্মিতাই, এদিনো বনাই নোখোৱা। ভাত খাবলৈ মাতিব, তাৰপিছত আৰু এইবোৰৰ দায়িত্ব দিব। তাই সেইকাৰণে ৰৈ আছে। সেইকাৰণে ৰৈ আছে। মই ভাবিছিলোঁ বোলো দেৰিকৈ যাম, একেবাৰে 4টামান বজাতহে আহিম বুলি ভাবিছিলোঁ, বনাবলৈ দিব যে। সেয়া পৰিস্মিতা এয়াৰফালে ৰান্ধনি দি পেলাই এইফালে তাই হেৰি কৰি ফুৰিছে, আৰামত আছে। আহিলে মোৰ আৰামেই হয় আৰু ঘৰত খাবলৈ আছো, তাই আৰামত আছে। এইফালে ৰান্ধনি বাইদেউ লগাই দিছে, দায়িত্ব দি পেলাই। এইফালে কি এনেকুৱাহে আলহী হ'ব লাগে, হয় নাই বাৰু? মই আৰু মুখখন দেখুওৱা নাই বাৰু। খাইছানে? কেনেকুৱা হৈছে খাবলৈ? খাইছা? কেনেকুৱা হৈছে আহি খাবলৈ? টেষ্টি হৈছে। হাঁহ মাংস, কোমোৰা এইফালে ইহঁতক দি দিছোঁ, আলু এয়া ফ্ৰাই কৰি দিছোঁ, এয়া লৈ লৈছোঁ। তিনিজনীয়ে খাইছে আৰু আমাৰ আৰ্দিকাই আকৌ হেৰি নাখায়, হাঁহ মাংস নাখায়, গতিকে তাইক দিছোঁ লোকেল মুৰ্গী মাংস খাই আছে তাই। লেগ পিচ খাইছা ন? অঁ, দেহা কেনেকুৱা পাইছা খাবলৈ? তুমি কি খাইছা? হাঁহ মাংস খাইছা? আমি খাবলৈ লৈছোঁ, এয়া বহিছোঁ আৰু এইফালে এয়া মৃদুস্মিতা আৰু এয়া ভাত লৈছোঁ। এইফালে হাঁহ কোমোৰা আৰু ৰবা এই বেক কেমেৰা কৰি লৈছোঁ। এয়া থালি উলিয়াই আনিছোঁ, এয়া হাঁহ কোমোৰা আৰু এইফালে এয়া প্ৰসাদৰ চাটনি, এইফালে হৈছে এয়া হাঁহ ফ্ৰাই আৰু এয়া পিঁয়াজ, নেমু আৰু এইফালে আছে এয়া মাছ, একদম লোকেল মাছ, যিখিনি মাছ ধৰা হৈছিলে এয়া তেনেকুৱা মাছ। এয়া এইফালে মাছ ফ্ৰাই আৰু এইফালে মাছৰ অকণ জোলো আৰু এইফালে অমিতা দালি, সেয়া। আৰু এয়া আমাৰ পৰিস্মিতা দেখিছে, এয়া আমালৈ লৈছে, কুকাৰ চুকাৰ চব উলিয়াই লৈ আহিছে। এনেকৈ খাম আৰু এতিয়া আমি খাই লওঁ আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আৰু খোৱা চোৱা ভিডিঅ'বোৰ দেখি দেখি আমনিও লাগে বাৰু। আমি যেনেদৰে আমনি পাওঁ কেতিয়াবা ন, বেলেগেও চাগে আমনি পায়, কিন্তু এইবিলাক মেমৰিজ হয়। মেমৰিজবোৰ ধৰি ৰাখিবৰ কাৰণে এনেকৈ কেতিয়াবা ভিডিঅ' কৰি ৰাখোঁ। বাই।